ঐ ল'ৰাহঁত বাহিৰত বৰষুণ ঐ পুৰা বৰষুণ দি আছে না বৰষুণ সঁচাকে নে মই কি লৈ আছো কি এইটো জাপি কি জাপি বাৰু এই জাপিটোৰ নাম কি বাৰু হা মই বৰষুণত লোৱা জাপিটোৰ নাম কি বাৰু এই জাপিটোৰ নাম পানী দয়া জাপি কি জাপি এই পানী দয়া জাপি কোনে গাইছিলে জানো নাই গানটো কোনে জানে তহঁতি জাননে জানো নাই পানী দয়া জাপি বুলি যে গান এটা গাইছিলে খুব যে নাচে যে উৎপল দাসে নাচে নাই এইটো হ'ল পানী দয়া জাপি আৰু এই জাপিটো আমাৰ অসমত বিশেষভাৱে এনেধৰণে জাপিটো তৈয়াৰ কৰা হয় প্ৰত্যেক জেগাতে এই যে যি আমি বৰষুণৰ পৰা বাচিবৰ কাৰণে বা ৰ'দৰ পৰা বাচিবৰ কাৰণে কিছুমান বিশেষ সামগ্ৰী ব্যৱহাৰ কৰা হয় আৰু অসমত ব্যৱহাৰ কৰা এই সামগ্ৰীটোৰ নাম হ'ল জাপি এইটো আমাৰ এটা সংস্কৃতি হয় এইটো আমাৰ সংস্কৃতি হয় কিহৰ কাৰণে যে আমি অসমীয়া মানুহখিনি কি মানুহ কৃষিজীৱী মানুহ কি মানুহ কৃষিজীৱী মানুহ আমাৰ মূল যি শক্তি আমি য'ৰ পইচা পাতি উপাৰ্জন কৰোঁ সেয়া হ'ল খেতিৰ পৰা এতিয়া চাকৰি বাকৰি হৈছে বেলেগ কথা কিন্তু আগতে আমি খেতি বাতি কৰিবৰ কাৰণে আমি কি কৰোঁ খেতি বাতি কৰি পেলাই আমি খাওঁ হয় নহয় আৰু তাৰেই সেই কৃষি কৰ্মৰে এটা অংগ হৈছে এই জাপিটো তাৰ এটা সামগ্ৰিক কাম কৰাৰ এই যে আমাৰ সংস্কৃতি কোনবিলাক এতিয়া কথাটো হ'ল এই জাপিটো আমাৰ এটা সাংস্কৃতিক উপাদান হয় কি হয় সাংস্কৃতিক উপাদান আমাৰ জাপিটো সংস্কৃতিৰ এটা উপাদান হয় এতিয়া সংস্কৃতিৰ কি বস্তুনো কি বস্তু সংস্কৃতি কি বস্তু সংস্কৃতি ইয়াত যিমানবিলাক দেখিছোঁ এইবিলাক যে দেখিছোঁ ঢোল পেঁপা গগনা কাঁহী বাতি এই গোটেইবিলাক হ'ল আমাৰ সংস্কৃতিৰ এটা উপাদান এই গোটেই বস্তুবিলাক সংস্কৃতি হ'ল যিটো সামাজিক ব্যৱস্থাত পৰিশীলিতভাৱে যিবিলাক বস্তু কাম যিবিলাক মই যে খোজ কাঢ়িম মই কেনেকৈ খোজ কাঢ়িম মোৰ ঘৰটো কেনেকৈ বনাম আমাৰ কেনেকৈ কওঁ আমাৰ ঘৰ বনাইছে নহয় প্ৰত্যেকৰ ঘৰ আছে নহয় নাই আছে কি আছে ঘৰত ভঁৰাল এটা থাকে গঁৰাল এটা থাকে থাকে নাথাকে হে আমাৰ বৰঘৰ থাকে আমাৰ চৰা ঘৰ থাকে আমি যিটো ড্ৰয়িং ৰুম বুলি কওঁ হয় নহয় ভাত খোৱা ঘৰ থাকে বেলেগে ৰান্ধনীশাল থাকে বেলেগে প্ৰত্যেকটো বস্তু বেলেগে একদম কি হয় এইটো শৃংখলাবদ্ধভাৱে কৰি যায় আৰু শৃংখলাবদ্ধভাৱে কৰা কামবিলাকে হ'ল সংস্কৃতি আৰু সেইবিলাক যেতিয়া উচ্ছৃংখল হৈ যাব তাকে ক'ব দুষ্কৃতি যিবিলাক কাম বেয়া কৰিম সেই কামবিলাকৰ হ'ব দুষ্কৃতি আৰু যিবিলাক কাম ভাল কৰিম সেইবিলাক হ'ব সংস্কৃতি এই সংস্কৃতি বুলি কোৱাৰ লগে লগে একোটা জাতি সম্প্ৰদায়ৰ সংস্কৃতি আছে একোটা জাতি সম্প্ৰদায়ৰ নিজস্ব সংস্কৃতি আছে আজি মই কি পিন্ধি আহিছোঁ বাৰু কি পিন্ধি আহিছোঁ ধুতি পিন্ধি আহিছোঁ লগত পাঞ্জাবী চাৰ্ট এখন গামোচা হয় নহয় গামোচাখন আমাৰ পৰিচয় জাতিটোৰ পৰিচয় আমাৰ জাতিটোৰ পৰিচয় এই মই কাণত লৈ থকা গামোচাখন হয়নে বেলেগ মানুহে গামোচা নলয় অসমীয়া জাতিৰ বাহিৰে গামোচা বেলেগৰ নাই প্ৰত্যেকৰে এনেকুৱা হয়তো কাপোৰ আছে অংগবস্ত্ৰ প্ৰত্যেকৰে আছে কি বুলি কয় অংগবস্ত্ৰ এখন হ'ল অংগবস্ত্ৰ প্ৰত্যেকৰে আছে কিন্তু আমাৰ যিখন গামোচা সেইখন পৃথিৱীত ক'তোৱেই নাই অসমীয়া জাতিৰহে মাত্ৰ গামোচা নামৰে অংগবস্ত্ৰখন আছে এতিয়া আমাৰ আজি আমি অষ্টম শ্ৰেণীৰ পাঠটো উলিয়াই ল'ব লাগে পাঠটো হ'ল 14 নম্বৰ পাঠ আৰু পাঠটোৰ নাম হ'ল সংস্কৃতি আৰু আমাৰ জীৱন আমাৰ জীৱনৰ লগত সংস্কৃতিৰ সম্পৰ্ক আছে আমাৰ জীৱনটোৰ লগত সংস্কৃতিৰ সম্পৰ্ক আছে আছেনে নাই প্ৰত্যেকটো বস্তু
প্ৰত্যেকটো বস্তু আমাৰ আজি পাঠটো হ'ল পাঠ নং 14 পাঠ 14 আমাৰ জীৱন আৰু সংস্কৃতি জীৱনৰ লগত সংস্কৃতিৰ ওতঃপ্ৰোতভাৱে জড়িত আছে জীৱনটো আগুৱাই নিবলৈ হলে সাংস্কৃতিক হ'বই লাগিব সংস্কৃতিৰ প্ৰয়োজন আছে প্ৰতিটো কথা সংস্কৃতি মানে হ'ল সি সুস্থ সি পৰিশীলিত আৰু সি সদায় ভাল ভাল নে আমি কোনোবা এজন মানুহক যদি খুব ভাল কৰ্ম কিবা কৰে সংস্কৃতিবান মানুহ বুলি কওঁ সংস্কৃতিবান মানুহ মানে তেওঁ আচাৰ ব্যৱহাৰ ভাল তেওঁ কথা বতৰা ভাল তেওঁ চাল চলন ভাল তেওঁ পিন্ধা পোছাক পৰ্যন্ত ভাল সংস্কৃতিবান ব্যক্তি তেওঁ মানুহ এজনক দেখিলে নমস্কাৰ এই যে নমস্কাৰটো আমাৰ কি এটা সংস্কৃতি আমি ঘৰলৈ গ'লে মানুহক কি দিওঁ বটাত তামোলখন দিওঁ এই তামোলখন যে আমি দিওঁ বটা চিনি পোৱা নাই বটা দেখি আছে নাই বাৰু ইয়াত আছে কোনটো বটা এইটো হয়নে এইটো বটা হয় এইটো যে বটা এই বটাত যে আমি তামোল পাণ দিওঁ এইটো আমাৰ অসমীয়া জাতিৰ কি এটা সংস্কৃতি জাতীয় সংস্কৃতিবিলাক বজাই ৰাখিবলৈ হ'লে আমি জাতীয় সম্পদবিলাকক মৰম কৰিব জানিব লাগিব কেলে জানিব লাগিব যে মই তোমালোকক আজি সংস্কৃতিৰ বিষয়ে জাতিটোৰ সংস্কৃতিৰ বিষয়ে পঢ়াবলৈ আহিছোঁ মই পঢ়াবলৈ আহোঁতে মই যদি টাই এডাল মাৰি আহি ইয়াত কওঁ যে মই অসমীয়া জাতিৰ সংস্কৃতি পঢ়াবলৈ আহিছোঁ তেতিয়াহ'লে হ'বনে নহ'ব মই ধুতি চুৰিয়াযোৰ পিন্ধি দেখুৱাব লাগিব কাৰণ তোমালোকক এতিয়াৰ পৰা মই সাজপাৰৰ প্ৰতি সচেতন কৰিবলৈ হ'লে জাতিটোৰ প্ৰতি সচেতন কৰিবলৈ হ'লে মই সাজপাৰযোৰ পিন্ধিব পাৰিব লাগিব এই যে মই পিন্ধিলোঁ ধুতিখন এই পাঞ্জাবীটো কাণত গামোচাখন মই এজন নিজকে অসমীয়া মানুহ বুলি পৰিচয় দিবলৈ চেষ্টা কৰিলোঁ বুজি পাইছা এয়া হৈছে মই মোৰ পোছাকযোৰৰ জৰিয়তে মই জাতিটোক প্ৰতিনিধিত্ব কৰিছোঁ মোৰ সংস্কৃতিটোক মই প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া ইয়াত বহুত বস্তু আছে তোমালোকে দ্বিতীয় শ্ৰেণীত পাই আহিছা দ্বিতীয় শ্ৰেণীত এটা বিশেষ পাঠ পাই আহিছা সেইটো হ'ল আমাৰ সংস্কৃতি আৰু আমাৰ সংস্কৃতিত তাত এটা বিষয় আলোচনা কৰা আছিলে সেইটো হ'ল কি বিহু হয়নে বিহু এইটো কি কোনে জানে বজাব ৰখৰাজ আহা উঠি আহা আৰু গৰাইত উজ্জ্বল উঠি আহা উদয় গৰাইত উঠি আহা ঐ তালযোৰত কিতা নাই দেখোন হা তাল বজাব জানো নাই জানো ঢোল এটা বজাচোন বিহু নাম এটা গাব লাগিব এতিয়া অতীত কৈছে নে হয় কৈছে নে খৰ মুগাৰে মুহুৰা চবে গাব লাগে ঐ তাতোত কৈছে নে খৰ মাকো তাতোত কৈছে নে খৰ বহাগৰ বিহুটি নাপাতি কেনে কৈ থাকো তাৰপা ঐ প্ৰথমে ঈশ্বৰে সৃষ্টি দিলে তাৰ পাছত সজিলে জীয় ঐ সেনুজন ঈশ্বৰে বিহুটি সজিলে নানাচি থাকো মই কিয় বাৰু এই যে বিহু গালো বিহুৰ লগত আমাৰ জীৱনটো জড়িত হৈ আছে বিহু কেতিয়া পাতে
বিহু কি উৎসৱ বাৰু? বিহুটো কি উৎসৱ? অসমীয়া জাতীয় উৎসৱ কি উৎসৱ বাৰু? বিহু। বিহু হল কৃষি উৎসৱ। কি উৎসৱ? কৃষি উৎসৱ। বিহু আমি কি বুলি জানিম? কৃষি উৎসৱ। মই প্ৰথমতে কৈছিলো কি যে আমি অসমীয়া জাতিটো কৃষিজীৱী জাতি আৰু আমাৰ এটা উৎসৱ হৈছে বিহু আৰু বিহুটো কৃষিৰ লগত সম্পৰ্ক আছে, অৰ্থাৎ আমাৰ সংস্কৃতিৰ লগত আমাৰ জীৱনৰ সম্পৰ্ক আছে। বহাগ বিহু কেতিয়া হয়? যেতিয়া আমি পথাৰলৈ যাবলৈ মন মুকলি কৰিম। আমি পথাৰলৈ যাম বহাগৰ পিছত জেঠ আহিব, জেঠত বহাগ জেঠ আহাৰ শাওণ, শাওণত গৈ আমি মাটি ৰুম, হয় নহয়? এই বহাগ বিহুলৈ নিজকে সাজু কৰিবৰ কাৰণে আমি কি কৰোঁ? ৰঙৰ উৎসৱ পাতো, ৰঙালী উৎসৱ। আৰু সেই সময়ত কি হয়? বহাগ বিহুৰ সময়ত প্ৰকৃতিখন ধুনীয়া হয়, নতুন গছপাত ওলায়, কপৌ ফুল ফুলে, কুলিয়ে মাতে, মানে প্ৰকৃতিখন ইমান ধুনীয়া হৈ পৰে। তাৰপিছত কি আৰম্ভ হয়? আমাৰ পথাৰলৈ যোৱাৰ কাৰ্য। বৰষুণ দিয়ে নহয়, ন পানী ফুটা বুলি কওঁ। বৰষুণ দিয়ে আৰু তেতিয়া আমি পথাৰলৈ যাওঁ, পথাৰলৈ গৰু হাল লৈ গৈ আমি বাহিৰে 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 ভিতৰে 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 লগাই দিওঁ, হয় নহয়? সেয়া হ'ল আমাৰ কৃষি কৰ্ম আৰম্ভ হয়। যা এতিয়া কি তাৰপিছত যেতিয়া ধান গেৰেলিয়াই, ধান গেৰেলিয়াও বুলি ক'লে চিনি পোৱা নাই? গেৰেলিওৱা বুলি ক'লে চিনি পোৱা নাই? ধান গেৰেলিয়াই বুলি ক'লে চিনি পোৱা নাই? নোপোৱা? ধান গেৰেলিয়াই মানে ধান ওলাবৰ সময় হয় যেতিয়া, তেতিয়া পোক পৰুৱাবিলাকে খুব আমনি কৰে, কৰে নকৰে? সেই সময়ত আমাৰ এটা বিহু হয়। সেই বিহুটোৰ নাম আমি কওঁ কাতি বিহু। কি বিহু? কাতি বিহু। কাতি বিহু কি? কঙালী বুলি কয়। কেলে কঙালী বুলি কয়? সেই সময়ত মানুহৰ ভঁৰালত ধান কম থাকে, মানুহৰ ভঁৰালত মানুহ খাবলৈ নোজোৰা হয়। কঙাল মানে দুখীয়া হয় মানুহখিনি, আৰু সেইকাৰণে সেই বিহুটোত কঙালী বিহু বুলি কয়। আৰু সেই সময়ত আমি দুটা কাম কৰোঁ। এটা হ'ল আমি পথাৰত গৈ এগছি এগছি বন্তি জ্বলাওঁ। বন্তি জ্বলাই আমি পথাৰখনক সেৱা কৰোঁ আৰু কওঁ যে আমি লক্ষ্মী আদৰিবৰ কাৰণে তুমি শস্যৰে ভৰপূৰ হৈ পৰা। পথাৰখনক কওঁ যে তুমি পথাৰখন শস্যৰে ভৰপূৰ হৈ পৰা, আমি লক্ষ্মী আদৰিব লাগিব। আৰু সমান্তৰালভাৱে সেই একেটাৰ লগতে বিজ্ঞানসন্মত এটা কাৰণ আছে। কি হয়? সেই সময়ত পোক পৰুৱা বেছি হয়। যেতিয়া আমি পথাৰত চাকি লগাই দিম বা আমি যেতিয়া আকাশ বন্তি জ্বলাই দিম, তেতিয়া কি হ'ব? সেই পোক পৰুৱাবিলাক সেই জুইত পুৰি যাব, পুৰিব। কাতি বিহুত ক'ত চাকি দিওঁ? আৰু কি গাওঁ? তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে, হয়নে? সেই বুলি গাই আমি তুলসী তলত চাকি দিওঁ। সেই বিশেষ কাতি বিহুটো অন্যান্য ৰাজ্যতো পাতে। কিছুমান তাক লক্ষী পূজা বুলি পাতে, কিছুমান তাক লক্ষী হিচাপে পাতে। তুলসীক মানুহে পূজা কৰে। তুলসীক পূজা কৰাৰো অৰ্থ আছে। তুলসী এবিধ ঔষধিযুক্ত গুণ গছ, এবিধ উদ্ভিদ, সি ঔষধিযুক্ত। আৰু সেই ঔষধিযুক্ত উদ্ভিদবিধত কি হয়? অক্সিজেনৰ প্ৰডাকশ্যনটো, অক্সিজেনৰ পৰিমাণটো বৃদ্ধি হয়, বেছি দিয়ে, গম পালেনে? সেইকাৰণে তুলসী কৰোঁ। তুলসী পূজা মানে লাহে 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 কাতি, আঘোণ, পুহ, তাৰপিছতে মাঘ বিহু হয়। আঘোণত কি কৰোঁ? আঘোণত ধান কাটো, হয় নহয়? আঘোণত ধান কাটো, তাৰপিছত মাৰি মেলি ভঁৰালত থওঁ, আৰু আমাৰ খাবলৈ উভয় নদী হৈ পৰে। তেতিয়া খাবলৈ মন যায় বিভিন্ন বস্তু, পিঠা পনাৰ পৰা আদি কৰি বিভিন্ন ন খোৱাৰ পৰা আদি কৰি বিভিন্ন কথা আহি যায়। আৰু আমি শেষত যেতিয়া গোটেইবিলাক চবৰে যেতিয়া নদন বদন হয়, যেতিয়া চবৰে শস্য ভঁৰালে উপচি পৰে, তেতিয়া কি হয়? তাৰ লগত আমি কি পাতো? মাঘৰ বিহু পাতো। মাঘৰ বিহুৰ আন এটা নাম কি বাৰু? মাঘৰ বিহুৰ আন এটা নাম ভোগালী বিহু। এই যে ভোগালী বিহু, ভোগালী বিহুত কি কৰোঁ বাৰু? হা? ভোগ কৰোঁ। কি কৰোঁ? ভোগালী বিহুত আমাৰ কি হয়? কি হয় ভোগালী বিহুত? হা? মেজি নজ্বলাও নি কোনো? ভেলাঘৰ আজি
তাত আমি সকলোৱে মিলি এসাঁজ খাওঁ নাখাওঁ সকলোৱে মিলি এসাঁজ খাওঁ আৰু এসাঁজ খাই আমি কি কৰোঁ গোটেই গাঁৱৰ মানুহখিনি একেলগে ফূৰ্তি কৰোঁ আনন্দ কৰোঁ তাৰপৰা সেইদিনাখনৰ পৰা বোলে ঠাণ্ডাখনো আঁতৰাই দিব লাগে সেই মকৰ সংক্ৰান্তি সেই মাঘৰ বিহু মকৰ সংক্ৰান্তি হয় আৰু সেই সময়ত হেনো আৰু এটা কথা কৈ দিওঁ যে নদীত গা ধুৱে বহুতে পৰশুৰাম কুণ্ডলৈ যায় কোনোবাই ব্ৰহ্মপুত্ৰত গা ধুৱে কোনোবাই গংগাত গা ধুৱে আৰু তেতিয়া হেনো গা ধুলে কি হয় মংগল হয় আৰু শৰীৰৰ হেনো বেমাৰ আজাৰবিলাক নাইকিয়া হৈ যায় সেইকাৰণে মকৰ সংক্ৰান্তিত মানুহে ডাঙৰ ডাঙৰ নদ নদীবিলাক যিবিলাক পবিত্ৰ নদ নদী বুলি ভাবে তাত স্নান কৰে আমাৰ হিন্দু সভ্যতাৰ কথা হিন্দু সংস্কৃতিত সেইটো আছে আৰু সেয়া মকৰ সংক্ৰান্তি এই মাঘ বিহু তিনিটা বিহু যে পালো হা ঐ বিহু বিহু বিহুতি ঐ বিহু আমাৰ তিনিটি ঐ এই বহাগ বিহু ৰঙালী ঐ কাতি বিহু কঙালী ঐ মাঘৰ বিহুত ভোগালী হয় নহয় হা এই তিনিটা বিহু কাৰ লগত জড়িত হ'ল খেতিৰ লগত খেতি কাৰ লগত জড়িত হ'ল জীৱনৰ লগত জীয়াই থকাৰ লগত হয়নে সেইটো আমাৰ সংস্কৃতি আমি বিহু উদযাপন কৰি আহিছোঁ এয়া সংস্কৃতিৰ লগত আমাৰ জীৱনটো জড়িত হৈ আছে মই যেনেকৈ ক'লোঁ যে জাপিটো আমাৰ সংস্কৃতি গামোচাখন আমাৰ সংস্কৃতি এই গামোচাখন লৈ মই মোৰ জাতিটোৰ পৰিচয় দিব পাৰোঁ এতিয়া মই ইয়াত কিছুমান বস্তু ৰাখিছোঁ ইয়াৰ নামবিলাক জানে কোনোবাই এইটো কি বাৰু এইটো কি ইয়াক কয় লেটাই কি কয় লেটাই এইটো কি বাৰু এইটো উঘা এইটো কয় উঘা আজিকালি ববিন ব্যৱহাৰ কৰে সেইকাৰণে উঘা নাই আৰু এইকেইটা কি বাৰু কি এইকেইটা চেৰেকি এইকেইটা হ'ল চেৰেকি এতিয়া ক'ত ব্যৱহাৰ হয় এইবিলাক তাঁতৰ শালত হয়নে আমি কাপোৰ ববৰ কাৰণে আমাৰ এতিয়া আন ৰাজ্যত কি বুলি কয় আমি নাজানো আন ৰাজ্যত আছেনে নাই আমি তাকো নাজানো কিন্তু আমাৰ অসমীয়া সমাজত উঘা আছে চেৰেকি আছে লেটাই আছে মাকু আছে নাচনি আছে দুৰপদী আছে হা আমাৰ হলি আছে চিৰি আছে পুতল আছে ঢেৰ বস্তু আছে যিখিনি তাঁতৰ লগত সম্পৰ্ক আছে আৰু মই কোনোবা এদিনাখন তোমালোকক তাঁতৰ লগত পৰিচয় কৰাই দিম ইয়াত কেইবিধমান পৰম্পৰাগত বাদ্যযন্ত্ৰ দেখিছানে এইটো কি বাৰু খোল কেতিয়া বজায় এইটো ভাওনাত বজায় এইযোৰ কি এইটো 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 কি ক'ত থাকে দবাটো নামঘৰত এইটো কি নেগেৰা আৰু এইটো কোনে ক'ব পাৰিব ক'ত বজায় বাৰু ঝুমুৰত বজায় তাৰমানে এই আমাৰ অসমীয়া জনগোষ্ঠীৰ ভিতৰৰে এটা জনগোষ্ঠী হৈছে অসমীয়া জাতিৰ ভিতৰত এটা জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী আৰু তেখেতসকলৰ এইটো এটা বিশেষ বাদ্যযন্ত্ৰ সেইটোৰ নাম হ'ল মাদল এই তলৰ বস্তুখিনি কি বাৰু শৰাই সফুৰা বানকাঁহীত কি হয় ডাঙৰ ডাঙৰ মানুহবিলাকে আমাৰ যিবিলাক জ্যেষ্ঠসকলে আগতে ক'ত খাইছিলে বানকাঁহীত খাবলৈ দিয়া আছিলে সন্মানৰ কাৰণে কাঁহীত নি তেওঁলোকক তাতকৈ অকণ ওখত দিয়া হয় আৰু সেয়া হ'ল বানকাঁহী এইটো কি এইটো কি বাৰু কলহ এইটো কি এইটো কি এইটো কি এইটো কি এইটো কি এইবিলাক হ'ল আমাৰ পৰম্পৰাগত বাচন বৰ্তন আমি আগতে কাপ প্লেট বা কিবা কিবি ব্যৱহাৰ কৰা নাছিলে কাটা চামুচত খোৱা নাছিলে বুজিছেনে আগতে আমাৰ পৰম্পৰাগত জাতীয় সাংস্কৃতিক যিবিলাক বাচন বৰ্তন আছে সেইবিলাকত খোৱা হৈছিলে আমি আমাক পৰিচয় দিবৰ কাৰণে যেনেকৈ এই বাদ্যযন্ত্ৰখিনি আমাৰ অসমীয়া জাতিৰ বাদ্যযন্ত্ৰ বুলি ক'ব পাৰোঁ এই বাচন বৰ্তনখিনি আমাৰ বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ আমাৰ পোচাক আছে প্ৰত্যেকৰে নিজস্ব পোচাক আছে
আমাৰ জাতিটো, আমাৰ অসমীয়া জাতিটো বহু জনগোষ্ঠী মিলি আমাৰ অসমীয়া জাতিটো হৈছে। অসমীয়া জাতিটো বহুত জনগোষ্ঠী মিলি হৈছে। আৰু সেই জনগোষ্ঠীবিলাকৰ, অসমৰ বিভিন্ন জনগোষ্ঠী, আমি এইটো সদায় দেখি আহিছোঁ, যিকোনো মানুহে পিন্ধে, আমাৰ অসমীয়া মানুহে ধুতি পঞ্জাবী বা এয়া বিহুৱা ডেকা এটা দেখিছোঁ, টাই আহোমসকলে কেনেকুৱা পিন্ধিছে, চাপকন পিন্ধিছে, এইটো ফাৰু বুলি কয়, এই যে মূৰত পিন্ধিছে, তেনেকুৱা তেওঁলোকৰ পিন্ধাৰ হেৰিটো বেলেগ, মিচিংসকলৰ বেলেগ, ৰাভাসকলৰ বেলেগ, ঠিক তেনেকৈ বড়োসকলৰ বেলেগ, কাৰ্বিসকলৰ বেলেগ, চাহ জনগোষ্ঠীৰ বেলেগ, হাজংসকলৰ বেলেগ, নেপালীসকলৰ বেলেগ। প্ৰত্যেকে নিজৰ নিজৰ পোচাকেৰে নিজৰ পৰিচয়টো ধৰি ৰাখে। অৰ্থাৎ এইবিলাক হ'ল তেওঁলোকৰ সাংস্কৃতিক উপাদান। এটা জাতিৰ সাংস্কৃতিক কিছুমান বিশেষ উপাদান থাকে, বিশেষ কিছুমান সামগ্ৰী থাকে, যাৰ দ্বাৰা জাতিটোক পৰিচয় কৰি দিব পৰা যায়। আৰু আমি যে কৈছোঁ আমাৰ সংস্কৃতিৰ লগত জীৱনৰ সম্পূৰ্ণ সম্পৰ্ক আছে। সংস্কৃতি এটা গঢ়লৈ উঠিবলৈ হ'লে সেই অঞ্চলৰ ভৌগোলিক পৰিৱেশৰ লগত তাৰ সম্পৰ্ক থাকে। আজি বৰফত থকা দেশৰ মানুহে কেনেকুৱা ঘৰত বাস কৰে? ইগ্লুত বাস কৰে, হয় নাই? বৰফৰ দেশত থকা ঘৰটো কি কয়? ইগ্লু। তেওঁলোকে কি পিন্ধে? ছাল পিন্ধে। সেই ইগ্লুটো সেই ঠাইৰ বাসস্থানৰ সংস্কৃতি হয়, গম পালানে? সংস্কৃতি এটা হ'বলৈ হ'লে মানুহৰ জীৱনৰ লগত সংস্কৃতিৰ সম্পূৰ্ণ সম্পৰ্ক আছে। মানুহৰ জীৱন ধাৰণটো ক'ত আহিব? ভৌগোলিক পৰিৱেশৰ লগত। আৰু ভৌগোলিক পৰিৱেশৰ লগত জীৱন ধাৰণটো হোৱাৰ কাৰণে তাত সংস্কৃতিৰ প্ৰভাৱ, তাৰ পৰা যিটো মানুহৰ জীৱন ধাৰণৰ যিটো ক্ৰিয়া আৰম্ভ হ'ব, সেই ক্ৰিয়াটোৱে হ'ব সেই জাতিটোৰ, সেই অঞ্চলত বাস কৰা মানুহৰ সংস্কৃতি। এতিয়া বিহাৰত যদি তুমি যোৱা, তুমি যদি গৈ পোৱা, তোমাক প্ৰথমতে পানী এগিলাচ দিব, হয়নে? পানী এগিলাচ দিব। আমাৰ ইয়াত কি দিব? তামোল এখন দিব, হা? তাত চেনি অকণমান দিব খাবলৈ। আমাৰ ইয়াত নিদিয়ে। চেনি দিয়ে জানো কাৰোবাক খাবলৈ? ভাল কামলৈ ওলাই গ'লে দহি চাক্কৰ দিয়ে, মিঠা দৈ আৰু চেনি মিলাই ঘূৰাই, বোলে মই পৰীক্ষা দিবলৈ যাওঁ, 1 চামুচ মাকে খুৱাই দিয়ে। তেওঁলোকৰ সংস্কৃতি এইটো। তেওঁলোকৰ কিন্তু এই আমাৰ নিচিনাকৈ বহাগ বিহু নাই। পাঞ্জাৱত আছে বৈশাখী। মিচিংসকলে, আমাৰ মিচিংসকলেও খেতি পথাৰক লৈ এটা বিশেষ দিন, এটা বিশেষ উৎসৱ উদযাপন কৰে, সেইটোক কয় আলি আই লিগাং, বা দেউৰীসকলৰ নৰাচিগা বিহু, বা বড়োসকলৰ বৈশাখু। প্ৰত্যেকৰ জীৱনৰ লগত, শস্যৰ লগত, অৰ্থনীতিৰ লগত এই সাংস্কৃতিক কাৰ্যসূচীবিলাকৰ সম্পৰ্ক থাকে। আজি তোমালোকক সংস্কৃতি আৰু আমাৰ জীৱন সম্পৰ্কে মই এইখিনি কথা ক'লো, আৰু পিছৰ পাঠত মই পুনৰ আমি এই পাঠটোলৈ সোমাই যাম। মনত ৰাখিব, আমাৰ পাঠ নম্বৰ কিমান আছিলে? পাঠটোৰ নাম কি আছিলে? আমাৰ জীৱন আৰু সংস্কৃতি। যে মই কি লৈ আছো? এখন গামোচাখন কি হয়? আমাৰ বাপতি সাহোন, হয়নে? আমাৰ কাৰ হয়? আমাৰ। এতিয়া মই শেষ কৰিম। কোনে কোনে জানে? আমি অসমীয়া, মোৰ লগে লগে ক'ব দেই। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল, সকলো আছে, নুগুণো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে, অসমীয়াই প্ৰবল। বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল, জয় আই অসম বোল, জয় আই অসম বোল। ভাল লাগিলে নে? সঁচাকে ভাল লাগিলে নে? তেতিয়াহ'লে বাই বাই।